সেইবিলাকে ভেঁকুৰ প্ৰত্যেক ভেঁকুৰ আক্ৰান্ত গছত এনেকুৱা ধৰণৰ বস্তু দেখা পাব তেতিয়া এইটো ফাংগাছ বা ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হৈছে ফাংগাছটোক আমি অসমীয়াত ভেঁকুৰ বেক্টেৰিয়া বুলিয়েই কয় ঠিক আছে যি কি নহওক এই ভেঁকুৰবিলাক যে এই ভেঁকুৰ আপোনাৰ তিয়হত এনেকুৱা কলা কলা বীজৰ উৎপাদন কৰে আৰু তেনেকেই সিহঁতে জীয়াই থাকে কেতিয়া উৎপাদন কৰে জানেনে যেতিয়া নেকি আক্ৰান্ত গছজোপা খাদ্যৰ মানে ভাণ্ডাৰ শেষ হৈ যায় একো নাপায় তেতিয়া জীয়াই থাকিব লাগিব সিহঁতে বহুত বুদ্ধিয়ক জীয়াই থকাৰ কাৰণে এনেকুৱা বীজ উৎপাদন এইবিলাক কয় ষ্টেৰইড একেই ধৰণৰ সমস্যা আপোনালোকে বিলাহীত দেখা পাব পাৰে ফ্ৰেঞ্চ বিনত আপোনাৰ বেঙেনা বা জলকীয়া চব গছতে দেখা পায় আটাইতকৈ লাগতিয়াল কথা গুৰুত্বপূৰ্ণ কথা হৈছে সেই বীজখিনি ক'ত থাকে জানেনে যি টুকুৰা গা গছ আক্ৰমণ কৰিব আক্ৰান্ত গছজোপাৰ ভিতৰৰ ঠাৰিৰ ভিতৰত এনেকে জীয়াই থাকে ঠাৰিটো মই খুলি থৈছো যে এনেকুৱা ঠাৰিৰ ভিতৰত জীয়াই থাকে আৰু মোৰ হাতত যে দেখিছে সেয়া হ'ল সেই বীজবিলাক ক'ৰ পৰা পোৱা হৈছে আক্ৰান্ত গছজোপাৰ ঠাৰিৰ ভিতৰৰ পৰা এইখিনি ভেঁকুৰৰ বীজ পোৱা গৈছে বুজি পাইছেনে যেতিয়া নেকি গছজোপা মৰি যাব মৰি যোৱা গছবিলাকক আমি কি কৰোঁ কাটি আমি পেলাই দিওঁ কি কৰি আছোঁ তাৰমানে জীৱাণুটোক আমি এটা উৎস দিছোঁ জীয়াই থাকিবলৈ আমি জ্বলাই নিদিওঁ কিন্তু জ্বলাই দিব সেইটো এটা হ'ল পৰীক্ষণৰ মূল উপায় ইয়াত কোনো ৰাসায়নিক ব্যৱস্থাপনা নাই কোনোবাই কৈছিল যে আমাৰ গছবিলাকৰ পাতবিলাক হালধীয়া হৈ যায় কেঁকুৰা হৈ যায় হয়নে এইটোৰ কাৰণে হ'ল মূল কাৰক হৈছে এই পোকবিলাক দেখিছেনে আমি গছজোপাত বেমাৰটো লৈ ইমান লক্ষ্য কৰিব নালাগে লক্ষ্য কৰিব লাগিব বাহক পোকা কোনে ইয়াক বহন কৰি লৈ যায় এটা ঠাইৰ পৰা আনটো ঠাইলৈ সেই তাকে মানিব লাগিব আৰু এবাৰ যদি এনেকুৱা আক্ৰান্ত হৈছে সেই গছজোপাক আপুনি বচাব নোৱাৰে এইটো কেঞ্চাৰ সদৃশ আৰু এনেকুৱা এইটো ভাইৰাছজনিত এনেকুৱা ভাইৰাছজনিত বেমাৰৰ যদি এবাৰ গছজোপাত আক্ৰমণ কৰে তেন্তে গছজোপাৰ ফলবিলাক চাচোন অৱস্থা কি হৈছে আৰু এই ফলবিলাক আপোনালোকে বজাৰত বিক্ৰী কৰিব পাৰিব নোৱাৰে আমিও নাখাওঁ তেনেকুৱা এনেকুৱা ভাইৰাছজনিত বহুত বেমাৰ আছে পাতবিলাক কেঁকুৰা হৈ যায় তলফালে এনেকুৱা নৌকা টাইপ হৈ যায় বা ওপৰফালে নৌকা টাইপ হৈ যায় নাও টাইপ হৈ যায় হয়নে নহয় কেতিয়াবা এনেকুৱা মজাইক টাইপ হৈ যায় সেইফালে দেখুৱাইছোঁ এইবিলাক হ'ল সম্পূৰ্ণ আপোনাৰ ভাইৰাছজনিত বেমাৰ ইয়াৰ কাৰণে ভাইৰাছটোক মাৰি লাভ নাই ইয়াৰ কাৰণে মাৰিব লাগিব যিটোৱে নেকি ইয়াক সংক্ৰমিত কৰে এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় তাৰমানে আমাৰ উদ্দেশ্য হ'ব কাক পোক মাৰা ভাইৰাছটোক মাৰিব নোৱাৰে ভাইৰাছটোক মাৰিলে গছজোপা মৰি যাব ধানৰ খেতিয়ক বহুত আছে হয়নে এইবিলাকত ধান আপোনালোকৰ খেতি পথাৰত এনেকুৱা বেমাৰ দেখা পাইছে এইটো এটা ভয়ংকৰ বেমাৰ ভেঁকুৰজনিত হ'লনে এই বছৰ বহুত হৈছে স্যাৰ এই বেমাৰটো এই বছৰ বেছি হৈছে আৰু স্যাৰ এটা কথা এইবিলাক যেতিয়া বেমাৰ হয় আপোনাৰ যিখিনি জেগাত মানে ধৰে বস্তুটো বহুত জেগা মানে মানে জেগা জেগা এনেকে বেয়াও লাগি যায় কেতিয়াবা আমি সাৰ মাৰো ঔষধ দিওঁ এইটো দিওঁ সেইটো দিওঁ কোনো কাৰণতে মানে কিয়নো জেগাত হৈছে চাগে কেতিয়াবা তাৰ জীৱাণুটো তাত আছিল তাতে বংশবৃদ্ধি হৈ গৈছে আকৌ ভাল এটা পৰিৱেশ পাইছে গজি উঠিছে বহুতে কয় বীজৰ দ্বাৰা হয় আপোনাৰ বৰপেটা অঞ্চলত 2019ত ভয়ংকৰভাৱে হৈছিল পিছত আমি গম পালোঁ সেয়া বীজৰ দ্বাৰা সংক্ৰামিত হৈছে কিছুমান ছাপ্লায়াৰ বাহিৰৰ যিখিনি চিট ছাপ্লায়াৰ হয় তাহাঁতে যিখিনি চিট দিছিল তাতে বেমাৰটো আছিল এইটো হ'ল ব্লাডজনিত বেমাৰ বুলি কয় মানে ধানৰ পাত জ্বলা বেমাৰ আৰু ইয়াক চিনাক্তকৰণৰ মূল উপায় হৈছে আমাৰ চকুটো দেখিছে নহয় আমাৰ চকুটো যেনেকুৱা মাকু আকৃতিৰ সেই দাগবিলাকো মাকু আকৃতিৰ হয় গম পাইছে মাজডোখৰ বহল আৰু চাইডটো এনেকুৱা সৰু আৰু মাজডোখৰ আপোনাৰ বগা ধৰণৰ হয় আৰু সেই একে বেমাৰ অকল পাতত নহয় ঠাৰিটো হয় হয়নে কেতিয়াবা থুকতো হয় থুকটো যেতিয়া ওলাই আহিব তেতিয়া পটককৈ এনেকৈ ভাঙি যায় বিশেষকৈ পকাৰ হয় আপোনালোকে মোৰ কথাটো বিশ্বাস কৰিছেনে পাইছোঁ ছাৰ এইটো বেমাৰ দেখা পায়নে আগৰটোৰ বেমাৰতকৈ এইটো বেমাৰ বেলেগ আগৰটোৰ বেমাৰত কৈছিলোঁ যে লক্ষণটো আমাৰ চকুৰ নিচিনা ইয়াত কিন্তু নহয় কমপ্লিট পাতটো জ্বলি গৈছে অকণমান জ্বলি গৈছে আকৌ ভাল আকৌ জ্বলি গৈছে আকৌ ভাল মানে আমাৰ সাপৰ যিটো গাত যে
এনেকুৱা কিছুমান মুচুৰা হাত যে থাকে এই এনেকুৱা সদৃশ হয় নে আচ্ছা ঠিকেই এই একেজোপা ধানত আপোনাৰ সেই বেমাৰটো হ'ব পাৰে অকণমান থুপটো ওলাই তাৰপিছত আৰু নোলায় হয়নে সেইকাৰণে পাতটো পচি গৈছে ই আৰু তাৰ মানে ওলাই আহিব নিদিয়ে তেনেকুৱা ধানৰ বহুত বেমাৰ আছে এইবিলাক চব ভেঁকুৰজনিত বেমাৰ আটাইতকৈ ভয়ংকৰ বেমাৰ হৈছে এই দুটা ইফালে থুপটো ওলাই আহিছে পকিব ধৰিছে কিন্তু তেতিয়াই থুপটোত বেমাৰ লাগি ভাঙি গৈ আছে হয় না ইয়াৰ পৰা আপুনি পতান ধানৰ বাহিৰে একো নাপায় এইজোপা দেখা পাইছে এইটোক আমি দুখীয়া মানুহৰ বেমাৰ বুলি কওঁ তাৰমানে প'ৰ্চমেন্স ডিজিজ যিখিনি মাটিত যিডৰা মাটিত আপোনাৰ ধৰক খাদ্য অভাৱৰ হয় যেনেকৈ আপোনালোকে ইউৰিয়া SSP MOP দিয়ে NPK দিয়ে তাত যদি পৰিমাণটো নাইট্ৰজেনৰ পৰিমাণটো কম থাকে তেতিয়া এই বেমাৰৰ পৰিমাণটো বেছি হয় কাৰণ গছজোপা দুৰ্বল গছত ভেঁকুৰ বা বেক্টেৰিয়া সহজে আক্ৰমণ কৰিব পাৰে আপোনালোকে বিশ্বাস নকৰিব 1943 চনত প্ৰায় 1.5 নিযুত মানুহ আমাৰ পাৰ্শ্বৱৰ্তী ৰাজ্য পশ্চিমবংগত 1.5 নিযুত মানুহ অকল এই বেমাৰৰ কাৰণে মৰি গৈছে বেমাৰটোৰ কাৰণে মৰা নাই বেমাৰটোৰ কাৰণে ধানৰ উৎপাদন কমি গৈছে সেইকাৰণে সময়মতে ছাপ্লাই দিব পৰা নাই মানে আপোনাৰ পাব্লিকৰ কাৰণে বা মানুহৰ কাৰণে আল্টিমেটলি মানুহে মানে ভোকতে মৰি থাকে 1943 চনৰ যদি হিষ্ট্ৰী বুৰঞ্জীৰ পাত লুটিয়াই চায় তেতিয়া আপুনি গম পাব কি দুৰ্ভিক্ষ অৱস্থা হৈছে গম পাইছেনে তেনেকে আলুৰ কাৰণে যিটো আমি ব্লাইট বুলি কওঁ সেই ব্লাইট বেমাৰৰ কোনোবা বেংগলী মানুহ আছে নেকি ইয়াত বাংলাতে বলে ধসা ৰোগ ঠিক আছে মই বেংগলী অসমীয়া সেইখিনি জানোৱেই বাৰু সেইকাৰণে ইমান টেনশ্যন ল'ব নালাগে যিকোনো ভাষাত ধৰিব এই বেমাৰটো যেতিয়া পাতত হয় ইমান সমস্যা নাই যেতিয়া নেকি ধানত যায় চাওকচোন আৰু সেই ধানৰ বীজ আপুনি অহা বছৰলৈ খেতি কৰিব নোৱাৰে এই ধানৰ ভিতৰত কোনো চাউল নাথাকে সেইখিনি মানে কমপ্লিট ধ্বংস হৈ যায় তাৰমানে কি কৈছোঁ মই চাব লাগিব জীৱাণুটোৰ উৎস কি আগত কোনো মাটি এইটো কৈ আছোঁ মই বীজ তাৰমানে মাটিত প্ৰয়োগ কৰিব লাগিব ঔষধটো আৰু মই কৈছোঁ যে শস্যৰ বীজটো শোধন কৰিব লাগে নেক্সট এইটো বেমাৰ দেখা পাইছে এইটো কিন্তু ভাইৰাছো নহয় ভেঁকুৰো নহয় এইটো হ'ল বেক্টেৰিয়া জনিত ইয়াত কি হয় গছজোপাৰ পাতটো থাকে নহয় দুফালৰ পৰা মৰি আহে আৰু ওপৰৰ পৰা মৰি আহে আৰু এনেকুৱা অৱস্থাত হয় যেতিয়া থুপটো ওলাই অহা আৰম্ভণি হয় আৰু সেইটো অৱস্থাত যদি পাতখিনি জ্বলি যায় তাহাঁতে খাদ্য কেনেকৈ প্ৰস্তুত কৰিব বুজি পাইছে না এইটো বেমাৰ দেখা পাইছে এইটো বেঙেনাৰ বেমাৰ হ'ল প্ৰথমতে পাতত হয় আপোনালোকে পাতত হ'লে লক্ষ্য নকৰে বেঙেনাত যেতিয়া হয় তেতিয়াহে মৰে কপালে হাত দিয়ে হয়নে তেতিয়া টঙালি বান্ধি স্প্ৰে মেচিন লৈ দৌৰি যায় হয়নে নহয় আচ্ছা এইটো বেমাৰ প্ৰথমতে মাটিত থাকে আৰু বীজত থাকে আমাৰ খেতিয়কসকল ইমান বুদ্ধিমান তেওঁলোক কি কৰে বহুত খেতিয়কে জানে সেইকাৰণে তেওঁলোকে খেৰ পাৰি দিছিল যাতে বেঙেনাটো ফলটো মাটিৰ সংস্পৰ্শত নাহে কিন্তু উপায় নাই অলৰেডি আক্ৰমণ হ'লেই ইয়াত আপুনি একো কৰিব নোৱাৰে কাৰণ পাতৰ পৰা বেমাৰটো প্ৰথমতে মাটিৰ পৰা পাতত আহে তাৰপিছত আপোনাৰ পাতৰ পৰা ফলত অহাৰ লগে লগে ইয়াক ৰক্ষা এইখিনিও কিন্তু আপোনালোকক কৈছোঁ আমাৰ কৃষক বন্ধুসকল বচাব নোৱাৰে যদি এইটো অৱস্থা পায় সেইকাৰণে আমি চাব লাগিব ক'ত আমি মেডিচিনটো এপ্লাই কৰিব লাগে হঠাৎ লেৰেলি যায় ন গছবিলাক কেতিয়াবা বিশেষকৈ বেঙেনা বিলাহী জলকীয়া তেতিয়াই দুখ লাগে যেতিয়া নেকি ফুলাৰ অৱস্থাত গছজোপাত হঠাৎ লেৰেলি যায় বা যেতিয়া নেকি মই ফলটো আনিব যাম 2-3 দিন আছে হয়নে নহয় বজাৰলৈ লৈ যাম তেতিয়া বোলে গছজোপা হঠাৎ লেৰেলি পৰি দুখ লাগে নে নালাগে 2-3 মাহৰ কষ্ট পানীত হয়নে এইটো এটা সমস্যা এইটো কিন্তু আপোনাৰ সেই মাটিত থকা এবিধ বেক্টেৰিয়াজনিত বেমাৰৰ পৰা হয় কিন্তু কথা হ'ল এয়া অকল বেঙেনা বিলাহী কি কয় এইটো জলকীয়াতে নহয় আদাটো হয় আমাৰ ইয়াত আদাৰ খেতিও বহুত আছে এই আদাৰ খেতিত আমি দেখা পাওঁ গছজোপাখনৰ টানটো প্ৰথমতে গছজোপাৰ পাতখিনি তলৰ পৰা হালধীয়া হৈ আহে আৰু হঠাৎ আপোনাৰ লেৰেলি পৰে আৰু আপুনি যদি খান্দি চাই সম্পূৰ্ণ আদা মানে যিখিনি কন্দ আছে কমপ্লিট পচি যায় ইমান বেয়া গোন্ধাই আপুনি ভাবিব নোৱাৰে আচ্ছা সেইখিনি চিনাক্তকৰণ কৰাৰ কাৰণে এইকেইটা বেমাৰী লেৰেলি পৰা
আপুনি কি কৰিব গছজোপা যে আক্ৰান্ত যিজোপা গছ লেৰেলি গৈছে আপোনালোকে আইডেণ্টিফাই চিনাক্তকৰণ কৰিব লাগিব যে এয়া বেক্টেৰিয়া নে ভাইৰাছ চৰি ভেঁকুৰ তাৰ কাৰণে কি কৰিব আক্ৰান্ত গছজোপা এইটো উভালি আনিব অকণমান বেকাকৈ কাটিব পানীত অকণমান ধুই এটা গ্লাছৰ পাত্ৰ লৈ ল'ব গ্লাছ যিটো নেকি ইফালৰ পৰা ইফালে দেখা যায় তাত পৰিষ্কাৰ পানী ল'ব গ্লাছত আৰু যি আপুনি গছজোপা কাটি আনিলে তাক এনেকৈ ওলমাই থ'ব 1 মিনিট ডিষ্টাৰ্ব নকৰাকৈ থ'ব 1 মিনিট যদি পিছত এনেকুৱা ধৰণৰ বগা কিবা বস্তু ওলাই আহে মিশ্ৰিত হয় তাৰ পৰা ওলাই আহে তেতিয়া গম পাব এয়া বেক্টেৰিয়াৰ কাৰণে হৈছে বেলেগ ভেঁকুৰ বা ভাইৰাছ নাই বুজি পালে এইটো জানো বহুত ডাঙৰ বিজ্ঞান একো নহয় আপোনালোকে ঘৰতে কৰিব পাৰিব অকল এটা গ্লাছ পানী খোৱা গ্লাছ যে গ্লাছ লৈ যাব পৰিষ্কাৰ পানী ব্লেড এটা লাগে আৰু সেইবিলাকত কি হয় এনেকুৱা ধৰণৰ আপুনি দেখা পাব চবতে ওলাই দেখা পাইছে এনেকৈ ওলাই আহিব আপুনি খেতিডৰাতে 1 মিনিটৰ ভিতৰত কৈ দিব পাৰিব এয়া ভেঁকুৰজনিত নে বেক্টেৰিয়াজনিত কোনোবাই প্ৰশ্ন মোক সুধিছিল ভেঁকুৰ নে বেক্টেৰিয়া কেনেকৈ হয় নে নহয় মই উত্তৰকেইটা দি আছোঁ আলুৰ ধসা ৰোগ আলুৰ মানে ব্লাইট বেমাৰ বুলি কয় পাত পচা বেমাৰ এই বেমাৰটো চিনাক্তকৰণ কৰি চাওক চিনাক্তকৰণ ইম্পৰ্টেণ্ট বেক্টেৰিয়া যদি হয় বেক্টেৰিয়া নাশক প্ৰয়োগ কৰিব লাগিব যদি ভেঁকুৰ হয় ভেঁকুৰ নাশক প্ৰয়োগ কৰিব লাগিব ইয়াৰ আগতে ক'লো যে বেক্টেৰিয়া কেনেকৈ চিনাক্ত কৰিব এইটো বেমাৰ এতিয়া ভেঁকুৰ নে বেক্টেৰিয়া ক'ব পাৰিবনে পাতৰ তলত যদি আপুনি বগা বগা সদৃশ কিবা কপাহৰ নিচিনা বাঢ়ি অহা দেখে সেইবিলাকক ভেঁকুৰ জনিত বেমাৰ সেইকাৰণে ভেঁকুৰ নাশক প্ৰয়োগ কৰিব লাগিব তেতিয়া দোকানত গৈ আপুনি ভেঁকুৰ নাশক বিচাৰিব বেক্টেৰিয়া নাশক নহয় বুজি পাইছেনে পৰুৱা নাশক নহয় ডাইৰেক্ট ক'ব আমি জানো এইটো ভেঁকুৰ হৈছে আমাৰ ভেঁকুৰ জনিত বেমাৰ কি ঔষধ ভেঁকুৰক মাৰাৰ কাৰণে ভেঁকুৰ নাশক লাগে বুজি পালে নে পাইছোঁ এই বেমাৰটো মানে ভয়ংকৰ যদি পৰিৱেশটো ঠিকে থাকে এসপ্তাহত গছজোপা তেনেকৈ মাৰি পেলায় এই বেমাৰটো আকৌ আলুটো গুচি যায় সেইকাৰণে আলুবিলাক কেতিয়াবা আপোনালোকে বেছি যদি উৎপাদন হয় ষ্ট'ৰত ৰাখে নহয় ষ্ট'ৰতো এনেকৈ পচি যায় বা ষ্ট'ৰত যদি নপচে নেক্সট ইয়েৰ যেতিয়া নেকি আপুনি মূল পথাৰত ৰোপণ কৰিব তাৰ পৰা বেমাৰটো হুঁচৰিব আৰু আপোনাৰ খুব সোনকালে বেমাৰটো হুঁচৰি সম্পূৰ্ণ খেতিডৰা নষ্ট কৰি দিয়ে আপোনালোকৰ তাত যদি হালধি খেতি দেখিছে হালধি খেতি তেনেকুৱা আছে বেমাৰ বিধ হয় এইবিলাকো ভেঁকুৰজনিত এইটো এবাৰ এটা ভেঁকুৰজনিত হ'ল মই অলপ ফাৰ্ষ্ট গৈ আছোঁ এতিয়া যিজোপা গছত বেক্টেৰিয়াজনিত বেমাৰ হয় যাক নেকি আপোনালোকে চিনাক্তকৰণ কৰিলে মই যে ক'লোঁ উভালি চালে কন্দবিলাকৰ পৰা বহুত বেয়া ধৰণৰ গোন্ধায় সেই কন্দবিলাক দেখাত এনেকুৱা হয় বুজি পাইছেনে এজোপা গছ উভালি চালে তেনেকৈ এটা ভাত পিটিকি চালে গম পাওঁ গোটেই মানে হেৰি ভাতখিনি হৈছে নে নাই ঠিক তেনেকৈ এজোপা গছৰ কন্দ উলিয়াই তাক যদি অকণমান চাই বা নাকৰ আগত লৈ চাই যদি বেয়া গোন্ধায় তেতিয়া গম পাব সেইটো বেক্টেৰিয়াজনিত এতিয়া কথা হ'ল সমস্যা বহুত কৰোঁ সমাধানবিলাক ৰাসায়নিক পদ্ধতি হয় ন আমি কিন্তু মই বা মোৰ যিজন দীপেন ঠাকুৰীয়া আহিছিল দিন আহিছিল আমি কিন্তু ৰাসায়নিক পদ্ধতিৰ পক্ষপাতিত্ব নহয় আমি দুইজনে অৰ্গেনিকৰ ওপৰত কাম কৰোঁ এতিয়া আপোনালোকে প্ৰশ্ন সুধিব যে ঔষধবিলাক কি আছে ঔষধ আপোনালোকৰ তাতেই আছে আমি আপোনালোকে সাৰো প্ৰয়োগ কৰিব পাৰে যেনেকৈ কেঁচু সাৰ বা গোবৰ সাৰ বা আপোনালোকে কিছুমান গছ পাতৰ ঠাল ঠেঙুলি বা শিপাৰ দ্বাৰাও কিছুমান ঔষধ বনাইছে যিবিলাক নেকি আমি বটানিকেল পেষ্টিচাইড বুলি কওঁ নিমৰ দ্বাৰা তুলসীৰ দ্বাৰা আপোনাৰ দতুৰা যে ধতুৰা ফুল যে তাৰ দ্বাৰা বনাইছে কিছুমান নহৰুৰ দ্বাৰা বনাইছে তেনেকুৱা ঔষধ বজাৰত আছে আপোনালোকে প্ৰয়োগ কৰিব পাৰে ভাল কোম্পানী আৰু কিছুমান এই ঠাকুৰীয়া ছাৰ যে আহিছিল তেখেতে জৈৱিক সাৰৰ ওপৰত কাম কৰে যিটো নেকি আপোনালোকে প্ৰডাকশ্যন ইউনিটত গৈছিল কোনোবাই ডেমনষ্ট্ৰেশ্যন দিছে আমাৰ ষ্টুডেণ্টবিলাকে তাত এইটো হ'ল কমপ্লিট জৈৱিক সাৰ যিটো নেকি আমি জৈৱিক জীৱাণুৰ দ্বাৰা উৎপাদন কৰিছোঁ আমি খেতিপথাৰত প্ৰয়োগ কৰিছোঁ আমি আপোনালোকক দেখুৱাম আৰু মোৰ টিমটো হ'ল আমি জৈৱিক উপায়েৰে কেনেকৈ পোক পৰুৱাৰ বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ ওপৰত কাম কিন্তু যিয়েই নকৰক জৈৱিক সাৰ বা জৈৱিক ঔষধ প্ৰয়োগ অকলে কৰিলে লাভ নাই তাৰ কাৰণে কিছুমান আপোনালোকৰ গ্ৰীণ মেনিউৰিং ক'লে কিবা কিবি ক'লে আৰু এই বস্তুবিলাক অকলে প্ৰয়োগ কৰাতকৈ আপোনালোকে প্ৰথমৰ পৰাই সাৱধান হ'ব লাগিব মই ইয়াত ইংলিছত দিছোঁ এইটো কথা বাদ দিয়ক মোৰ কথা শুনক
তাৰমানে যিখিনি বীজ ব্যৱহাৰ কৰিব সেই বীজখিনি সদায় সুস্থ সবল নিৰোগী হ'ব লাগে, ভাল ঠাইৰ পৰা আনিব, হ'বনে? ভাল কিবা কোম্পানীৰ য'ৰ পৰাই বীজ ব্যৱহাৰ কৰে মোৰ কথা। কিন্তু এই বীজখিনি ৰোপণ কৰাৰ আগত সদায় শোধন কৰিব। কেনেকৈ শোধন কৰিব কথাখিনি মই কওঁ। 1 নম্বৰ বীজ শোধন, 2 নম্বৰ বীজতলীত যদি ৰোপণ কৰে তেনেকৈ আপোনাৰ শাক-পাচলিবিলাক, সেই বীজতলীটো মাটিত আপোনালোকে অকণমান জৈৱিক ঔষধ দি দিব। কিমানখিনি দিব, কেনেকৈ দিব, সেইখিনি কথা মই আলোচনা কৰিম। যেতিয়া গছজোপা 20-25 দিন ডাঙৰ হৈ গৈছে, আপুনি মূল পথাৰলৈ লৈ যাব। মূল পথাৰত ৰোপণ কৰাৰ আগতে যদি আপোনাৰ শাক-পাচলি হয়, তেতিয়া এনেকৈ যে গাঁত খান্দিব, মই কৈছিলোঁ এমুঠি কম্পোষ্ট আৰু এই আমাৰ জৈৱিক ঔষধ আৰু সাৰ মিশ্ৰিত কম্পোষ্ট, ভাৰ্মি কম্পোষ্টবিলাক দিব লাগে, সেয়া দিব। আৰু কেইদিনমান পিছত আপুনি ৰিঙাকৃতিকে ৰিং বনাই, গছজোপা ৰিং বনাই চাৰিওফালে এমুঠিকে সেই জৈৱিক ঔষধটো দি দিয়ক। আৰু বোলে দেখিছে নাই, মোৰ ইমান ভাল লগা নাই, এটা পোকৰ আক্ৰমণ হৈছে বা সৰু সৰুৱাকৈ এটা দুটাকৈ বেমাৰ আহিছে, 21 দিনৰ মূৰে মূৰে 3 বাৰ স্প্ৰে কৰি দিয়ে, শেষ আপোনাৰ খেল। সেইখিনি যদি কৰে আৰু এবাৰ ৰুই, আমাৰ ইয়াত দেখিছোঁ বহুত মানুহবিলাক ইমান এলেহুৱা, ইয়াত আজি ৰোপণ কৰিলে নাযায়, আকৌ বহুদিন পিছত যায়, সেইটো নহ'ব। গছবিলাক হ'ল ল'ৰা ছোৱালীৰ নিচিনা, সদায় তেওঁলোকৰ লগত কথা পাতিব যদি পাৰে তেতিয়া বুজি পাব তাৰ অৱস্থাটো কি, অৱস্থা বুজি আমি ব্যৱস্থাটো কৰিম। সেইকাৰণে মাজে মাজে গৈ থাকিব লাগে, গছজোপাৰ খবৰ ল'ব লাগে, হয়নে নহয়? এই বাহিৰৰ দোকানত আড্ডা মাৰাতকৈ খেতি পথাৰলৈ যাওঁচোন, এবাৰ যদি কৰে। মই এইবিলাক থিয়ৰিটিকেল কথা কোৱা নাই, মই খেতিয়কৰ ল'ৰা, মোৰ ব্যক্তিগত অভিজ্ঞতা আছে। আচ্ছা, ঠিকেই নহয়? এইবিলাক সৰু সুৰা বস্তু যদি কৰে। আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছোঁ, কেনেকুৱা ধৰণৰ পোক পৰুৱা আপোনালোকৰ খেতি পথাৰত আছে, তাত আপুনি বেলেগ উপায়, এটা মানে সৰু উপায় এটা আছে। বজাৰত য়েল্ল' কালাৰৰ হালধীয়া ৰঙৰ ষ্টিকি ট্ৰেপ পায়, সেইবিলাকো আপোনালোকে লগাই দিব পাৰে। কিমানখিনি, কেইটা ট্ৰেপ লগাব 1 হেক্টৰত, কিমানটো দূৰত্ব হ'ব লাগে এটা ট্ৰেপৰ পৰা আনটো ট্ৰেপ, সেইটো ইম্পৰ্টেণ্ট। যদি বেয়া পোকবিলাকক মাৰিব বিচাৰিছে তেতিয়াহ'লে বহুত লাগে, 50ৰ পৰা 100টা লাগে। আৰু যদি বোলে মাৰিব বিচৰা নাই, অকল জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ অনিষ্টকাৰী পোক পৰুৱা আছে, 4টা বা 5টা 1 হেক্টৰত হ'লেই হ'ল, সেইটোকে মনিটৰিং। আমি যিখিনি জৈৱিক ঔষধ বনাওঁ এনেকুৱা, এই জৈৱিক ঔষধবিলাক চব লিকুইড হয়। আমাৰ ওচৰত প্ৰায় 10টা জৈৱিক ঔষধ আছে, গোটেই জৈৱিক ঔষধখিনি লিকুইড, মানে জুলীয়া। ইয়াৰ প্ৰয়োগ পদ্ধতি হ'ল আপোনালোকে যেনেকৈ বেলেগ গছবিলাক বীজ শোধন কৰে, তাৰ কাৰণে কি কৰিব, মোৰ হাতত কেইটা আঙুলি আছে, 10 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলাই, মই দেখুৱাম। 10 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলাই ভালদৰে গুলি আপোনাৰ 1 কেজি শস্যৰ বীজ শোধন কৰি ল'ব পাৰে। কিমান সময় তিয়াব? যদি শস্যৰ বীজৰ ওপৰৰ চামনিটো ডাঠ হয় 1 ঘণ্টা, যদি পাতল হয় যেনেকৈ বিলাহী বেঙেনা এইবিলাকৰ বহুত পাতল হয় তেতিয়াহ'লে আধা ঘণ্টা ডুবালেই হ'ল, মানে তিয়ালেই হ'ল। আধা ঘণ্টাৰ পিছত বীজখিনি উলিয়াই আনক, ঠাণ্ডাত অকণমান থওক, ৰোপণ কৰি দিয়ক। যিখিনি লিকুইড থাকি গ'ল আপুনি নাৰ্চাৰীত দি দিয়ক বা বীজতলীত দি দিয়ক। কিবা ইয়াত বহুত ডাঙৰ বিজ্ঞান আছে নেকি? তেনেকৈ কৰিলে কি হ'ব, খৰচটো কম। কাৰণ আধা কেজি বীজৰ দ্বাৰা আমি 7.5 বিঘা মাটিত আধা কেজি বা 1 কেজি বীজৰ দ্বাৰা, বিলাহী বা বেঙেনা বীজৰ দ্বাৰা আমি 1 হেক্টৰ বা 7.5 বিঘা মাটিত প্ৰয়োজন হোৱা পুলি আমি উৎপাদন কৰিব পাৰোঁ, আধা কেজি। যদি সেইখিনি শোধন কৰিবলৈ মাত্ৰ 10 ml লাগে, সেই গোটেই পুলিখিনি যেতিয়া মূল পথাৰত ৰোপণ কৰিম, 7.5 বিঘা মাটিত কিমানখিনি পানী লাগিব? কমেও 600 লিটাৰ পানী লাগিব, ঔষধ লাগিব 3 পৰা 4 লিটাৰ, লেবাৰ লাগিব, যিটো আটাইতকৈ মানে কষ্টদায়ক, আজিকালি লেবাৰেই পাবলৈ নাই। আপুনি কিমান সময় দিব, হয় নে নহয়? ধৰক নিজে স্প্ৰে কৰিলে 7.5 বিঘা মাটিত স্প্ৰে কৰিবলৈ কিমান সময় লাগিব আপুনি ভাবি চাওকচোন, খৰচটো বেছি। সেইকাৰণে মূল পথাৰত যোৱাৰ আগতে যদি আমি ভেকচিনটো বা ঔষধটো বীজতেই দি দিওঁ, সেই বীজটোত কি হ'ব, মানে অংকুৰিত হোৱাৰ পৰা একদম শেষলৈকে প্ৰতিৰক্ষা কৰা এটা গুণাগুণ থাকে। বুজি পাইছে নে নাই? ভেকচিন টাইপ। সেইকাৰণে কিবা শিকক নিশিকক সেইটো বাদ দিয়ে, কোনোবাই যোনটো শুই আছে ভাল পোৱা নাই চাগে, হয় না? আপুনি শুই আছে ভাল পোৱা নাই চাগে, সেই বীজখিনি যদি আমি শোধন কৰোঁ, কম পইচা লাগে। আৰু বীজখিনি যদি এবাৰ আপুনি শোধন কৰি ল'লে, গছজোপাই কি হয়, বীজৰ পৰা হোৱা, মাটিৰ পৰা হোৱা আৰু বায়ুমণ্ডলৰ পৰা হোৱা জীৱাণুৰ পৰা ইয়াক ৰক্ষা কৰিব পৰা ক্ষমতা আছে। মই আপোনালোকক দেখুৱাম। ইয়াৰ বাহিৰে মূল পথাৰত যেতিয়া নেকি আপুনি পুলিবাৰীৰ পৰা লৈ যাব, শিপাখিনি থাকে নহয়, ধৰক ধান,
আপোনালোকে বেছি জানিব নাৰ্চাৰীৰ পৰা উলিয়াই দিলে মাটি থাকে হয়নে মাটিখিনি অলপ ভৰিত চৰিত মাৰি গুচাই লওক বা পানীত অকণমান তিয়াই ধুই মেলি মাটিখিনি গুচাই দিব গুচাই দি আমাৰ ঔষধটোত বা এনেকুৱা ধৰণৰ জৈৱিক ঔষধত 1 ঘণ্টাৰ কাৰণে ডুবাই দিয়ক ডুবাই আপুনি মূল পথাৰলৈ ৰোপণ কৰিব তেতিয়া আমি কি হ'ল বীজকো ৰক্ষা কৰিলোঁ শিপাকো ৰক্ষা কৰিলোঁ আৰু শিপাৰ চুলি সোনকালে সোমাই যায় ভিতৰত আৰু ইয়াৰ বাহিৰে সমস্যা যদি দুই এটা দেখা দিয়ে মূল পথাৰত ক'ব নোৱাৰি নহয় বায়ুমণ্ডলৰ কথা কোনো ক'ব নোৱাৰে আমাৰ কণ্ট্ৰল নাই তেতিয়া আপুনি 3বাৰ স্প্ৰে কৰিব লাগিব কিন্তু ফুল ফুলাৰ আগত ফুল ফুলাৰ সময়ত স্প্ৰে নকৰিব তেতিয়া আপোনাৰ ফল নহয় ফুল ফুলাৰ সময়ত স্প্ৰে নকৰিব কাৰণ সেই পানী যদি ফুলত পৰে তেতিয়া কি হ'ব তাৰ যিখিনি পলেন থাকে তেতিয়াও হেৰি নহ'ব ফাৰ্টিলাইজ নহয় আল্টিমেটলি আপুনি ফল নাপায় সেইকাৰণে সেইটো অলপ সাৱধান হ'ব মই যে কৈছিলোঁ এনেকুৱাও প্ৰয়োগ কৰে মই এজোপা গছ দেখুৱাইছোঁ ওচৰত বহুত ডাঙৰ প্লট এনেকৈও প্ৰয়োগ কৰে এনেকৈও দিব পাৰি যে বিলাহী গছজোপাৰ চাৰিওফালে দেখিছেনে এনেকৈও দিয়াৰ ব্যৱস্থা এমুঠি দিব কিন্তু সেইটোত সাৰ থাকিব কেঁচু সাৰ বা আপোনাৰ জৈৱিক সাৰ তাৰ লগত এনেকুৱা জৈৱিক সাৰ আৰু জৈৱিক ঔষধ মিশ্ৰিত থাকিব মই কেইটামান বস্তু দেখাম আকৌ ধৰণৰ ধৰক আপোনালোকৰ তাত হেৰি কৰেনে আদা কৰে কৰে স্যার কৰে নে বেছিকৈ কৰে কমকৈ কৰে একদম কমা করে তেতিয়াহ'লে আদা দেখুৱাই লাভ নাই ন আচ্ছা ঘৰত কৰিলেও এটা চেষ্টা এইটো বাদ দিম কৈ দিছোঁ আদা যদি খেতি কৰে আপোনাৰ ধৰক মই আপোনাক কৈছোঁ যে আধা কেজি 1 কেজিৰ বীজ ন মই এতিয়া ক'ম আপোনাৰ ওচৰত ধৰক 100 কেজি আদা আছে 100 কেজি আদা সৰু ঘৰৰ সৰু বাকেটটো আপুনি কৰিব নোৱাৰে সেইকাৰণে মূল পথাৰতে 1 মিটাৰ বা 1 মিটাৰ এটা গাঁত খান্দি ল'ব আৰু আধা ফুটমান 1 ফুটমান দকৈ তাৰ ওপৰত এটা প্লাষ্টিক পাৰি ল'ব সেই 1 মিটাৰ বা 1 মিটাৰত 100 লিটাৰ পানী হৈ যায় 100 লিটাৰ পানীত 1 লিটাৰ জৈৱিক ঔষধ আৰু 1 লিটাৰ জৈৱিক সাৰ দি ভালদৰে মিহলাই ল'ব মিহলোৱাৰ পিছত যিখিনি আদাৰ বীজ আপোনাৰ ওচৰত আছে সেই বীজখিনি তাত আধা ঘণ্টাৰ কাৰণে ডুবাই দিব বুজি পালেনে আধা ঘণ্টা আদাৰ ওপৰৰ যিটো কভাৰ বহুত পাতল আধা ঘণ্টাৰ পিছত ইয়াক উঠাই লওক অকণমান চাপেক্ষিক পথাৰত ৰোপণ কৰিব আদাৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট কথা ইয়াত কেইটা কৰি আছে 3 বস্তু মনত ৰাখিব মানে 30 গ্ৰাম ওজনৰ আদা 30 সেন্টিমিটাৰ দূৰত্বে আৰু এটা লাইনৰ পৰা আনটো লাইনৰ দূৰত্ব 30 সেন্টিমিটাৰ সেইটোৱে হ'ল মূল থিয়ৰী মানে 1.5 ফুট গম পাইছেনে আপোনালোকে এনেকৈ মনত ৰাখিব 30 সেন্টিমিটাৰ 30 গ্ৰাম আদাৰ কন্দত এজোপা সুস্থ সবল গছ দিবলৈ যথেষ্ট ডাঙৰকৈ লগাব ইমান ডাঙৰ লগাই কোনো লাভ নাই 30 গ্ৰাম আদা 30 সেন্টিমিটাৰ দূৰত্ব আৰু এটা লাইনৰ পৰা আনটো লাইন 30 সেন্টিমিটাৰ এইটো কিবা বহুত ডাঙৰ কিবা যদি তেনেকৈ কয় ইয়াৰ বাহিৰে যিখিনি নেকি আপোনাৰ জৈৱিক ঔষধ মিশ্ৰিত পানী তাত থাকি গ'ল সেই পানীখিনি আপুনি যেতিয়া ৰোপণ কৰিব ৰোপণ কৰাৰ পিছত দি দিয়ক আপুনি লছ নকৰিব ইয়াৰ বাহিৰে মই এই ষ্টিকি ট্ৰেপৰ কথা কৈছিলোঁ এনেকৈ ষ্টিকি ট্ৰেপ লগাব 15 ফুটৰ দূৰত্বে এটা ষ্টিকি ট্ৰেপ যথেষ্ট আৰু ক'ত লগাব কিমানখিনি উচ্চতাত লগাব গছজোপা যদি ইমানখিনি উচ্চ হয় তাৰ 1 ফিট ওপৰত লগাব মানে বাঁহৰ মাৰি দি ফুটা কৰি লগাই দিব তেতিয়া কি হ'ব চাব অহা কাইলৈ বা পৰহি দিনা আজি যদি লগাই তাত কিছুমান অনিষ্টকাৰী পোক পৰুৱা ইয়াত আহি লাগি থাকিব ইয়াত দেখিছেনে সেইখিনি চাই ক'ব পাৰিব এইখিনি অনিষ্টকাৰী পোক পৰুৱা সেইমতে আপুনি ঔষধটো নিৰ্বাচন কৰিব বুজি পালে মই কোৱা নাই পোকখিনি মাৰিব যে কি ধৰণৰ সমস্যা আছে জানিবলৈ এইটো কাম কৰিব মোৰ খেতিয়কে এনেকৈ কৰে এয়া সৰু সুৰা প্লট নহয় বহুত ডাঙৰ প্লট মোৰ ওচৰত 144 জন অকল আদা খেতিয়ক আছে যাৰ আদা আমি জৈৱিকভাৱে উৎপাদন কৰি আমি ছিংগাপুৰত এক্সপৰ্ট কৰি আছোঁ আমি কৰা নাই ষ্টেট গভৰ্ণমেণ্টে কৰি আছে গোটেই বস্তুটো আমি দিওঁ প্ৰযুক্তিটো আমি দিওঁ বীজো আমি নাগালেণ্ডৰ পৰা আনি দিওঁ কিন্তু যিখিনি উৎপাদন হয় আমি কেমিকেল টেষ্ট কৰি ৰাসায়নিক বস্তু কিবা অৱশিষ্ট আছে নে নাই টেষ্ট কৰি সেইখিনি আমি ছিংগাপুৰলৈ পঠিয়াই দিওঁ আৰু সেই ধানটো খেতিয়কক আমি দি দিওঁ কিন্তু গোটেই বস্তুটো ছাপোৰ্ট কৰে আমাৰ ৰাজ্যিক কৃষি বিভাগে আমি এনেকৈ প্ৰায়ে যাওঁ অকল আমি নহয় আমাৰ টীম আছে আমাৰ টীমবিলাকে প্ৰায় ৰাজ্য চৰকাৰৰ মানুহ আমি এনেকৈ গোটেইখিনি গৈ মাজে মাজে আমি চাওঁ সমস্যাটো কি আৰু সেই সঠিক সময়ত তেওঁলোকক আমি তাৰ ব্যৱস্থাপনাটো কৰি বুজি পাইছে নে নাই মই কৈছোঁ যে মাজে মাজে যাব লাগে অকল আপোনাৰ বীজ দি দিলোঁ মোৰ মই নাক বজাই ঘৰত শুই থাকিম সেয়া কিন্তু আমি তেনেকুৱা ধৰণৰ বৈজ্ঞানিক নহয় আজিলৈকে আমি তেনেকৈ কাম কৰা নাই
আমাৰ খেতিয়কে এনেকে প্লট মেইনটেইন কৰে সৰু সুৰা প্লট দেখুৱাইছে কিন্তু আপুনি যদি আগৰ প্লটটো দেখা পায় সুন্দৰ বহুত ডাঙৰ এনেকুৱা 144 জন খেতিয়ক মই কৈছো আমাৰ লগত আছে 144 জন মাত্ৰ অৰ্গেনিক চাৰ্টিফাইড সিহঁতে বহুত দামী মানুহ এনেকে খেতি কৰে আপুনি যদি পানী দিব বিচাৰিছে ড্ৰেইন পৰিষ্কাৰ সব বস্তু কোনো বেমাৰ চেমাৰ নাই কোনো হেৰি নাই যি কি নহয় তাৰ পৰা আমি খুব ভাল উৎপাদন পাই এইবিলাক কথা আপোনালোকক এইবিলাক কথা নকওঁ তেওঁলোকে কিছুমান নিজৰ নিজৰ কথা কয় আমি এজোপা গছৰ পৰা হিউজ প্ৰডাকশ্যন পাওঁ আমি 1 মিটাৰৰ পৰা প্ৰায় 6 কেজি 7 কেজি কেতিয়াবা 10 কেজিও পাইছোঁ 1 মিটাৰৰ পৰা সেইটো ৰেকৰ্ড হয় আমাৰ যি কি নহয় এতিয়া ধানৰ কাৰণে আহোঁ সেই একেই ধৰণে ধানৰ বীজখিনি আপোনালোকে যদি 1 কুইণ্টেল 2 কুইণ্টেল বীজ বোলে আপোনালোকে শোধন কৰিব বিচাৰিছে আগত যিখিনি ক'লো সেই 1 মিটাৰ বা 1 মিটাৰ আৰু যদি লাগে 2 মিটাৰ বা 2 মিটাৰ এটা গাঁত খান্দি ল'ব ঠিক একে ধৰণে দেই যদি গাঁতটো ডাঙৰ হয় বেছি পানী দিব গাঁতটো সৰু হ'লে কম পানী দিব আৰু যদি 100 কেজি হয় 100 লিটাৰ পানীয়ে যথেষ্ট এনেকৈ শোধন কৰি ল'ব কিন্তু সময় কিমান ইয়াত কিন্তু ধানৰ বীজটো যে বাকলিটো অকণমান ডাঠ 1 ঘণ্টা থ'ব ঠিক আছে 1 ঘণ্টাৰ পিছত উঠাই আনি হেৰি বীজটো ৰোপণ কৰি দিব বাৰে বাৰে কৈ আছোঁ লিকুইডটো আপুনি যিখিনি ঔষধ মিশ্ৰিত পানী য'ত নেকি বীজটো শোধন কৰিছে সেইখিনি পানী পেলাই নিদিব সেইখিনি বীজ তলি দিব আচ্ছা ছাৰ 1 ঘণ্টাতকৈ বেছি ৰাখিলে কি একো প্ৰব্লেম ধৰক সন্ধিয়া সময় ৰাখিলোঁ ৰাতিপুৱা উঠাই দিলোঁ ভাল হয় ৰাতিপুৱা উঠাই দিলোঁ একো প্ৰব্লেম নাই মই কৈছোঁ যে মিনিমাম ঠিক আছে মিনিমাম কিন্তু আপুনি চাব তাৰ অংকুৰণ আপুনি যদি জৈৱিক ঔষধ ব্যৱহাৰ নকৰাতকৈ কমেও 2 দিন আগত হ'ব আপোনালোকে কৰি চাব আৰু যদি নহয় মোক গালি দিব আৰু যদি হয় এই ঝুমুৰ গোস্বামী বাইদেউ বলৰাম তলবদাৰক ক'ব যে নাই ঠিকে আছে কিয় বুকু ফিন্দাই কৈ আছোঁ কাৰণ আমাৰ এক্সপিৰিয়েঞ্চ আছে ঠিক নহয় এতিয়া মূল পথাৰত যাব যোৱাৰ আগতে বীজতলীত আপুনি ৰোপণ কৰিলে গছজোপা 25-30 দিন হ'ল আপোনালোকে মূল পথাৰত লৈ যাব হয়নে যিখিনি পুলি হ'ব পুলিখিনি শোধন কৰিব লাগে কেনেকৈ শোধন কৰিব ইমান আপোনালোকৰ পুলি হয়নে হয় তাৰ উপায় মূল পথাৰৰ এটা চুকত আপুনি সেই একেধৰণে 1 মিটাৰ বা 1 মিটাৰ আপোনাৰ বাউণ্ডেৰী দি ল'লে কি কয় এইটো আলি দি ল'লে আলি যে গুট্টা আচ্ছা আলি দি ল'লে এই আলি তাততো পানী জুখিব নোৱাৰো আন্দাজ মতে দিব যিয়ে নহয় আন্দাজ মতে বোলে 100 লিটাৰ বোলে হয় 100 লিটাৰ আছে সেইটো কোনো ডাঙৰ কথা নহয় আকৌ 1 লিটাৰ জৈৱিক ঔষধ 1 লিটাৰ জৈৱিক সাৰ দি এনেকৈ আমি যে ভৰিৰে মাৰি দিম গছকি দিওঁ যে কি কয় সেইটো বোকা দিয়া সেইটো কৰি দিব তেতিয়া কি হয় জৈৱিক সাৰ আৰু ঔষধটো সেই বোকাৰ লগত ভালদৰে মিহলি হ'ল আৰু যিখিনি পুলি আপুনি বীজতলীৰ পৰা আনিছিল মই অলৰেডি ক'লো নহয় ভৰিত মাৰি মাটিখিনি গুচাই বা পানীত ড্ৰেইনৰ পানীত অকণমান ধুই আনি দিয়ক আকৌ আধা ঘণ্টা বা 1 ঘণ্টা থৈ দিয়ক কিবা বহুত ডাঙৰ সময় লাগিব নেকি পথাৰত আপুনি শিপাটো ৰক্ষা কৰি আছে শিপাত যদি সোনকালে জীৱনটো সোমাই যাব বুজি পাইছে নাই আৰু কথা হ'ল এতিয়া প্ৰেক্টিকেলি আপুনি ক'ব যে এইখিনি জেগাত তেতিয়াহ'লে কি কৰিম আটাইতকৈ লাষ্টত ইয়াত ৰোপণ কৰিব লাষ্টত আৰু এইখিনি বোকাটো বেলেগত লৈ যাব নোৱাৰে আপুনি ডিফাৰেঞ্চটো চাব ইয়াৰ যিটো গ্ৰ'থ ইয়াৰ যিটো শ্ৰীবৃদ্ধি বেলেগতকৈ বহুত বেলেগ ধৰণৰ হয় আচ্ছা ঠিক আছে আপোনালোকে নিজে পৰীক্ষা কৰিব না মই কোৱা নাই আপোনালোকে গোটেই মাটিৰ দৰে কৰিব এটা এৰিয়াত 10 মিটাৰ বা 10 মিটাৰত কৰি চাওক যদি ফেইলাৰ হয় নকৰিব গালি দিব আমাক ভুৱা কথা কৈছে হয় নাই তলবদাৰজী তেনেকৈ মোৰ এটা এৰিয়া আছে প্ৰায় 72 হেক্টৰ এৰিয়া মোৰ প্ৰায় 98 জন কৃষক লাষ্ট 5 বছৰে মোৰ প্ৰযুক্তিৰ ওপৰত মোৰ আৰু ঠাকুৰীয়াৰ প্ৰযুক্তিৰ ওপৰত বিশ্বাস কৰি তেওঁলোকে কৰি আছে আৰু গোটেইখিনিক আমি অৰ্গেনিক চাৰ্টিফিকেশ্যন দি দিছোঁ আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি জানে এইখিনি ট্ৰাইবেল ফাৰ্মাৰ আজিলৈকে তেওঁলোকে বাহিৰৰ বীজ ব্যৱহাৰ কৰা নাই তেওঁলোকৰ নিজৰ ওচৰতে 52 বিধ বেলেগ বেলেগ ধানৰ বীজ আছে কাকো নিদিয়েও আৰু বেলেগ ধৰণৰ মানে হাইব্ৰিড ভেৰাইটি ব্যৱহাৰো নকৰে বুজি পাইছে এতিয়া তাহাঁতে অৰ্গেনিক চাৰ্টিফাইড হোৱাৰ পিছত এইটো এৰিয়াৰ ডিমাণ্ড বহুত বাঢ়ি গৈছে আৰু ক্ৰেডিট কোনে ক'লৈ গৈছে এই মানুহকেইজন তেওঁলোকে বহুত সহায় কৰি আছে আমাক বিশেষকৈ এনেকুৱা ধৰণৰ প্ৰযুক্তি ন প্ৰযুক্তি অৱলম্বনৰ ক্ষেত্ৰত তেওঁলোকে হ'ল আমাৰ মেইন মানে কি ক'ম ঢাল তেওঁলোকে আমাক সহায় কৰি আছে যে যি কি নহয় মই কৈছোঁ যে এনেকুৱা ধৰণৰ ট্ৰেপো আছে এইটো যে দেখিছে এনেকুৱা ট্ৰেপো ব্যৱহাৰ কৰিব পাৰে ইয়াৰো সি একেই 15 মিটাৰ বা 15 ফিটৰ অন্তৰে অন্তৰে আপুনি এটা এটাকৈ দিব পাৰে আৰু মই সদায় কওঁ
যে যিমান পাৰে এই আমাৰ ল'ৰা ছোৱালীবিলাক লৈও আমি যাওঁ কেতিয়াবা সিহঁতে শিকক নহ'লে কি হয় ভৱিষ্যতে যে হিচাপে আপোনালোকৰ ফিল্ডত যাব সিহঁতৰ মূৰ্খ মূৰ এটা হৈ যায় সিহঁতৰ কোনো ব্যৱহাৰিক জ্ঞান নাথাকে কৃষকৰ লগত কেনেকৈ কথা পাতিব সেয়াও নাজানে সেই বস্তুটো আমাৰ মানে মোৰ জেনেৰেশ্যনত মই সেইটো কৰিব দিয়া নাই এতিয়াও আহিছে মোৰ এগালমান PhD ষ্টুডেণ্ট আহিছে কিয় আহিছে আপোনালোকে কি ধৰণৰ প্ৰশ্ন সোধে আমি কেনেকৈ এনচাৰ দিম সেই বস্তুটো শিকিবলৈ লৈ আহিছোঁ কিছুমান মণিপুৰৰ কিছুমান ৱেষ্ট বেংগল অভাৰ বুক চেঞ্জ কৰি দিব বেলেগ এদিনা বেলেগ এটা কৰি অভাৰ নাহে সেইকাৰণে কৈছোঁ ইনিচিয়েল ষ্টেজত কৰিম এই ফ্ৰুট ফ্লাই ট্ৰেপৰ নিচিনা সেইটো মই কম বাৰু কি হৈছে বস্তুটো আমাৰ আপোনাৰ ওচৰত যিটো জ্ঞান আছে বেলেগক দি থৈ যাওঁ তেনেকৈ আমিও বিচাৰোঁ যে আমাৰ ওচৰত যিটো জ্ঞান 12-13 বছৰ পিছত মই ৰিটায়াৰ হৈ যাম তেওঁলোকে শিকিব না তেওঁলোকেতো নেক্সট প্ৰজন্ম যি কি নহওক এইটো বেমাৰৰ কথা আগতো কৈ থৈ আহিছোঁ মই এই বেমাৰবিধৰ ঔষধ আপোনালোকৰ ওচৰত আছে ঘৰত গৰু আছে নহয় ইয়াত মই লিখিছোঁ 1 কেজি কেঁচা গোবৰ হ'লে 5 লিটাৰ পানীত মিহলাই গোটেই ৰাতিটো থৈ দিম তো নেক্সট ডে ৰাতিপুৱা ইয়াক উলিয়াই আনি ধুতি কাপোৰ আছে যে পাতলা তাত চেকি লৈ এই যে আপোনাৰ 5 লিটাৰ পানী আপুনি 10 লিটাৰ পানীৰ লগত মিহলাই স্প্ৰে কৰি দিয়ে তেনেকৈ কয় যে মানুহে মই গংগা স্নান কৰি আহিলোঁ কোনোবা গৈছে নেকি গংগা নদীত কোনে গৈছে গৈছে আচ্ছা বঢ়িয়া গংগা স্নান কৰি কি পুৰা শুদ্ধ হৈ গ'লো ন বেমাৰ চেমাৰ নাই ন তাৰ বিজ্ঞান ভিত্তি আছে গংগাৰ পানীত বেলেগ কিবা ভগৱানৰ দান বা কিবা আশীৰ্বাদ আছে কিনা মই নাজানো এজ এ বৈজ্ঞানিক হিচাপে মই জানো গংগাৰ পানীত বেক্টেৰিয়'ফেজ আছে এটা জৈৱিক জীৱাণু যিয়ে নেকি আমাৰ গাত থকা যিখিনি নেকি বেমাৰ আজাৰ হয় তাক নিয়ন্ত্ৰণ কৰিব পৰা বা মাৰিব পৰা ক্ষমতা আছে সেইটোৱে গংগা স্নান আৰু বাকী আমাৰ বিশ্বাস আমি হিন্দু মানুহ আমি কিবা বিশ্বাস কৰোঁ সেইটো বেলেগ কথা ঠিক আছে ঠিক তেনেকৈ এই গোবৰ পানীত গংগা নদীৰ পানীত যিটো নেকি উপকাৰী জীৱাণু আছে সেই উপকাৰী জীৱাণুটো একে ৰাতিৰ ভিতৰত উৎপাদন হয় বুজি পাইছেনে যেতিয়া নেকি মূল পথাৰত প্ৰয়োগ কৰিব সেই জীৱাণুটোৱে সেই বেক্টেৰিয়াটোক খাই পেলায় এই আগৰ বেক্টেৰিয়াটো যে ইয়াত বেক্টেৰিয়া আছিল যে সেই বেক্টেৰিয়াটোক খাই পেলায় আৰু গোবৰ পানীত বহুত ধৰণৰ উপকাৰী অনুজীৱ আৰু খাদ্য আছে যিবিলাক গছৰ শ্ৰীবৃদ্ধিৰ কাৰণে সহায় কৰে সেইবিলাকে গছজোপাৰ শ্ৰীবৃদ্ধিত সহায় কৰে তাৰমানে এটা গুলি দুটা বেনিফিট সেইটোৱেই তাৰমানে কৈছোঁ এই গোবৰ পানীটো এটা মহৌষধ এনেকুৱা ধৰণৰ বেক্টেৰিয়াজনিত বেমাৰৰ কাৰণে আৰু তাৰ বিজ্ঞান ভিত্তিটো আমি জানো আমি উলিয়াইছোঁ সেইটো আপোনালোকে কৰি চাব পাৰে ইয়াৰ কাৰণে কোনো খৰচ নহয় আপোনালোকে জানে এই যে খেতিডৰা দেখুৱাইছিলোঁ এনেকুৱা হয় বহুত ডাঙৰ এৰিয়া এইজন হ'ল তাৰ গাঁওবুঢ়া তেওঁৰে আছে প্ৰায় 6 হেক্টৰ মাটি একেলগে তাৰমানে প্ৰায় ধৰক 45 বিঘা মাটি একেলগে তেওঁৰ জীৱন জিতেন চখুৱে সি হ'ল গোটেই হেল্প কৰি আছে আমাক ঠিক আছে তেনেকৈ আমি বেলেগ বেলেগ গাঁৱত কৰোঁ আপুনি উৎপাদন দেখিলে বহুত ভাল পাব আলু কোনোবাই কৰেনে এই আলুৰ ক্ষেত্ৰতো একে ধৰণে আপোনালোকে বীজটো শোধন কৰি ল'ব পাৰে একেই দেই এইখিনি কথা মই আৰু নকওঁ কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট কথা আমাৰ মেঘালয়ত আমি কি কৰোঁ আলু আপোনালোকে যেনেকৈ লাইন কৰি তাৰপিছত দিয়ে ন মেঘালয়ত আকৌ এনেকুৱা গাঁত গাঁত কৰি দিয়ে ইয়াত আপুনি সেই আলুৰ বীজটো দিয়াৰ আগতে এমুঠি মেটেৰিয়েলটো দি দিব পাৰে দি দিয়াৰ পিছত খেতিডৰা আপোনাৰ ধুনীয়া হয় আৰু সেই বস্তুটো আপুনি আপোনাৰ ঘৰতো বনাব পাৰে যিটো নেকি মই ক'লোঁ জৈৱিক সাৰত মানে কি কেঁচু সাৰত জৈৱিক জীৱাণু বা জৈৱিক সাৰ মিশ্ৰণ কৰি বেছিকৈ বনাবলৈ সেই বস্তুটো আপোনাৰ পথাৰতো বনাই ল'ব পাৰে নিজে ইমান বেছি ডাঙৰ হেৰি নহয় আমাৰ প্লটবিলাক এনেকুৱা ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকললৈও যায় তাহাঁতে খেতিয়কসকলৰ লগত আলোচনা কৰে সমস্যাবিলাক সমাধান কৰিবলৈ সময়ে চেষ্টা কৰে সেইকাৰণে আমি বিচাৰোঁ যে আৰু নতুন প্ৰজন্ম ওলাই আহক এইবিলাক ক্ষেত্ৰত আপোনালোকক যাতে সহায় কৰিব পাৰে আপুনি যদি কম্পেয়াৰ কৰে এই পথাৰটো এইটো হ'ল আমাৰ খেতিয়কসকলৰ নিজৰ প্ৰযুক্তি এইটো হ'ল আমাৰ প্ৰযুক্তি আপোনালোকে নিজে কৰি চাওক নিজে ভাবি চাওক কি হৈছে ইয়াত প্ৰায় আমি দেখিছোঁ প্ৰায় 30-ৰ পৰা 32% উৎপাদন ইয়াত বহুত বাঢ়ি গৈছে পোক পৰুৱাৰ নিয়ন্ত্ৰণ বহুত
বহুতেই মানে সিহঁতে কৰিবলগীয়া নহয় আজিকালি। সিহঁতে কয় যে ছাৰ আজিকালি আমি পোক পৰুৱা নাপাওঁ, যিকেইটা আহে সেইকেইটা আমি সৰু সুৰাকৈ মেইনটেইন কৰোঁ। একেধৰণৰ প্ৰযুক্তি আমি হালধিটো কৰোঁ, ঠিক আছে। কিন্তু হালধিত এটা বস্তু কৰোঁ, আমাৰ হালধিৰ খণ্ডটো ৰোপণ কৰাৰ পিছত এই যিটো পথাৰ আছে তাত আমি সেইখিনি ওচৰে পাজৰে যিখিনি আৱৰ্জনা থাকে, কলপাতৰ পাত, কোনো দৰকাৰে নাই তেতিয়া এক্সেছ হৈ গ'লে সেইখিনি কাটি আনি দি দিয়ক, বা যিখিনি আৱৰ্জনা থাকে বা ইভেন আপোনাৰ কিছুমান বন চন থাকে নহয়, এইবিলাকক কাটি আনি দি দিব পাৰে। এইকেইটা সময় খেৰো দিব পাৰে, পচি যাব নহয়, পচি গৈ গছজোপা মাটিটোত খাদ্য কেঞ্চাৰৰ ঔষধ বনাবলৈ ব্যৱহৃত হয়, ঠিক আছে। এই নালা পাৰাৰ পিনে আছে। তেনেকে আমাৰ খেতিয়কবিলাকে এনেকে কৰে বাৰু, এইবিলাক বাদ দিয়ক। মাটি তেনেকুৱা প্ৰয়োগ কৰিব পাৰে। মাজুলীত মোৰ এটা গ্ৰুপ আছে, তাহাঁতে কেতিয়াবা মই যে ক'লো এনেকুৱা আলু লগাওঁতে গাঁত খান্দি দিয়ে নহয়, মাজুলীত এনেকুৱা লাইন কৰি দিয়ে, লাইনতে দি দিয়ে। এইটো কথা ক'লো আপোনালোকক। ডাঙৰ পথাৰ য'ত নেকি আপোনালোকে ঋণাকৃতিৰে বস্তুটো প্ৰয়োগ কৰিব পাৰে। বৰপেটাৰ পৰা কোনোবা আছেনে? নাই। বৰপেটাত পৰমেশ্বৰ ডেকা বুলি মোৰ এজন খেতিয়ক আছে, 2012 পৰা তেওঁ মোৰ মোৰ থ্ৰু দিয়েই গোটেইখিনি কাম কৰি আছে। তেওঁ আমাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া নেকি চিফ মিনিষ্টাৰ আছিল, তেওঁ বেষ্ট অৰ্গেনিক ফাৰ্মাৰ এৱাৰ্ডো দিছিল, 50,000 টকা কেছ প্ৰাইজ। তেওঁ কি হয়, তাৰ এই মানুহজনৰ বিশেষত্ব এটাই, তেওঁ চব ধৰণৰ এনেকুৱা কালাৰ কি কয় কেপচিকাম প্ৰডাকশ্যন কৰে, বা কলা জহা পৰিৱেশ বা ষ্ট্ৰবেৰী, এনেকুৱা ধৰণৰ আপোনাৰ খেতি বাতি কৰে, বহুত যথেষ্ট ফেমাছ। আৰু 1 একৰৰ পৰা তেওঁ 2 লাখ, 2.5 লাখ, 3 লাখ টকা ষ্ট্ৰবেৰীয়ে বিক্ৰী কৰে। তাৰ মাৰ্কেটিং নিৰ্দিষ্ট আমি তৈয়াৰি কৰি দিছোঁ বাৰু, এইটো বেলেগ কথা। এইটো এটা প্ৰযুক্তি আপোনালোকে অৱলম্বন কৰিব পাৰে। যদি আপোনালোকৰ য়েল্ল' ষ্টিকি ট্ৰেপ বা হালধীয়া ষ্টিকি ট্ৰেপ নাই, ওচৰে পাজৰে যদি এনেকুৱা পেলনীয়া বটল থাকে, পানীৰ বটল, সেইখিনিকে আপুনি লৈ আহক, লৈ আহি অকণমান হালধীয়া ৰং কৰি পুৰা মবিল চবিল থাকে নহয়, গেৰেজবিলাকে এনেই পেলাই দিয়ে, তাৰ ওপৰত লগাই আপুনি চাহ গছ বা আপোনাৰ শস্যৰ 1 ফুট ওপৰত লগাই দিয়ে। এইটো য়েল্ল' ষ্টিকি ট্ৰেপৰ নিচিনা কাম কৰিব। হ'লে কি হয়, ইয়াৰ কাৰণে এই বস্তুটো লগাই দিয়াৰ কাৰণে বহু সংখ্যক যে মানে পোক, স্পেচিয়েলি বগা মাখি ধৰণৰ পোকবিলাক আহি ইয়াত লাগি ধৰে, আৰু সিহঁতৰ মৃত্যু হয়। লগে লগে ইয়াতে কি হয়, ভাইৰাছজনিত সমস্যাবিলাক এঠাইৰ পৰা আনলৈ নিব নোৱাৰে। য়েলো কৰাৰ কাৰণটো কি স্যাৰ? য়েল্ল' কালাৰটোত পোকবিলাকে বেছি আকৰ্ষিত হয়। আৰু কিছুমান পোক আছে যিয়ে নেকি নীলা ৰংটোত আকৰ্ষিত হয়। সেইকাৰণে সমস্যাটো চাইহে আমি সমাধানটোৰ কাৰণে চিন্তা কৰিব লাগিব। এতিয়া কথা হ'ল, আমাৰ এই তেখেতে আপোনাৰ ফুড ফ্লাই ট্ৰেপৰ কথা কৈছিল। আপুনি এইটো ফটো উঠাই লৈ যাওক, ফটো উঠাই লৈ এবাৰ চেষ্টা কৰক, ঠিক আছে। এইটো আপুনি ঘৰতে বনাব পাৰিব। ট্ৰেপটো স্যাৰ মই ইউজ কৰিছিলোঁ। এইটো ট্ৰেপ ইউজ কৰিছেনে? এইটো ঘৰত বনোৱা ট্ৰেপ হয়। আপুনি চাওক, ইয়াত যিখিনি দিছোঁ বোলে বস্তুবিলাক নাখায়, তেতিয়া মিঠাই ইউজিনল বা স্পিনোচাইড নামৰ এটা ঔষধো আছে, সেয়াও প্ৰয়োগ কৰিব পাৰে। কিন্তু মই এটা সৰু বস্তু দিছোঁ, পানী, আপোনাৰ গৰুৰ মূত্ৰ আৰু ভেনিলা, বজাৰতে পোৱা যায় ভেনিলা আছে, আৰু 100 গ্ৰাম চেনি। তাৰ দ্বাৰা আপুনি বেগটো বনাই ল'ব পাৰে। কিন্তু বেগটো বনাই ল'লেই নহয়, অকল সেই বস্তুটো কিমানখিনি উচ্চতাত লগাব, কিমানটো গাঢ়তা হ'ব লাগিব, সেইটোহে ইম্পৰ্টেণ্ট। ইয়াত মই গোটেইখিনি লিখি থৈ দিছোঁ। আপোনাৰ যিখিনি নেকি ব্যৱহাৰিত মিনাৰেল ৱাটাৰৰ বটল থাকে, তাৰ দ্বাৰা এইটো ট্ৰেপ বনাই ল'ব পাৰিব। গোটেইখিনি মই ইয়াত লিখি দিছোঁ, ঠিক আছে। আৰু এবাৰ কৰি চাওক, আপুনি চাব তাৰ ৰিজাল্টটো কি। বহুত সময়ত মই দেখোঁ পুলিবিলাক, বিশেষকৈ পাচলিৰ পুলিবিলাক আমি ৰোপণ কৰাৰ পিছত কেইদিনমান পিছত এনেকৈ কাটি দিয়ে। আমি ৰাতিপুৱা গৈ দেখোঁ গছজোপা পৰি গৈছে। তাত কি হয়, বহুত বেছি হ'লে দিগদাৰী, কিন্তু এনেকুৱাও কৰিব পাৰে। যদি অব্যৱহৃত প্লাষ্টিকৰ আপোনাৰ কণ্টেইনাৰ আছে, এটা ষ্টেজলৈকে এইটো যদি আপুনি বচাই দিয়ে এনেকৈ ঢাকি, তেতিয়াহ'লে এইটোক আমি কাটৱৰ্ম বুলি কওঁ। কাটৱৰ্মে এনেকৈ ৰাতি আহি কাটি দিয়ে। পোকটো ৰাতিহে ওলায়, দিনত আমি দেখা নাপাওঁ, হয়নে? সেইটো কাৰণে এইটো এটা বেষ্ট ব্যৱস্থাপনা। আৰু কেতিয়াবা বোলে আপোনালোকৰ ঘৰত আম গছ আছে, কিবা কিবি গছ আছে বুলি কৈছে, সেই গছবিলাকত আকৌ কি হয়, আপোনালোকে ক'লে যে ফলটো নধৰে। তাৰ কাৰণ আমাৰ অজানিতে সেই ওপৰতে কিছুমান পোকে আক্ৰমণ কৰি সিহঁতক নষ্ট কৰি থৈ দিয়ে, তেতিয়া ফলটো নধৰে। সেইবিলাক পোকৰ ক'ৰ পৰা আহে? মাটিৰ পৰা ওপৰলৈ যায়। সিহঁতক বাধা দিবলৈ এনেকুৱা প্লাষ্টিকৰ আঠাযুক্ত
কাগজো প্লাষ্টিকৰ পলিথিন লগাব পাৰে এনেকৈ সিহঁতে ওপৰত উঠি যাব নোৱাৰে ওপৰত উঠোঁতে সিহঁতে কি হয় তাত আঠাত লাগি মৰি থাকে আপোনালোকে যদি নগাঁৱৰ পৰা আহিছে যদি কিবা বাগান আপোনালোকে ক্ৰছ কৰিছে চাহ বাগিচাৰ যিটো নেকি শ্বেড ট্ৰী বুলি কয় তাত হালধীয়া ৰঙৰ প্লাষ্টিক লগাই থোৱা থাকে কিয় লুপাৰ ৰঙৰ এটা হেৰি আছে পোক আছে সেই পোকটো যাতে ওপৰৰ পৰা তলত আহিব নোৱাৰে বা তলৰ পৰা ওপৰলৈ যাব বিশেষকৈ ওপৰৰ পৰা তলত আহিব নোৱাৰে যাতে সেইটো কৰে কাৰণ কি লুপাৰ পখিলাটোৱে গছৰ ওপৰতহে কণী পাৰে আৰু কণীবিলাক তাতে হয় পালন কৰাৰ সময়ত এটি ইউজ কৰা হয় আৰু তেতিয়া কি হয় ওপৰৰ পৰা সেই লুপাৰটো আহিব নোৱাৰে তেতিয়া চাহ গছজোপা আপোনালোকে তেতিয়া আপুনি বচাব পাৰে এই গছবিলাকৰ আপোনালোকে ৰসো তৈয়াৰী কৰি প্ৰয়োগ কৰিব পাৰে তাৰ কোনো কাগজ চাগজ ইমান চিন্তা কৰিব নালাগে আপোনালোকে যদি ইচ্ছা কৰে মই জৈৱিকৰ কথা কৈছোঁ আপোনালোকে এইখিনি ডাইৰেক্ট খুন্দি পানীৰ লগত মিহলাই 1:10 ৰেচিঅ'ত মিহলাই প্ৰয়োগ কৰিব পাৰে বহুত সময়ত আমাৰ খেতিয়কে কিছুমান পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকৰ অজানিতে ছাই ব্যৱহাৰ কৰে হয়নে ব্যৱহাৰ কৰিব পাৰে তেতিয়া সেই ভাইৰাছজনিত বেমাৰটো নাহে কি হ'ল ই অলপ খাৰিয় ঠাই মানে আপোনাৰ পোক পৰুৱাই ভাল নাপায় সিহঁতে তাৰ পৰা গুচি যায় বহুতে কৰে এনেকৈ যদি বেছিকৈ নিদিব তেতিয়া সূৰ্য ৰশ্মিটো পাতত নপৰিব খাদ্যৰ হেৰি হ'ব গছজোপাই মানে সঠিক পৰিমাণে খাদ্য উৎপাদন কৰিব নোৱাৰে আল্টিমেটলি গছজোপা দুৰ্বল হৈ যাব সেইকাৰণে কৰিব কিন্তু ৰাতিপুৱা কৰিব যেতিয়া নেকি আপোনাৰ মানে নিয়ৰৰ টোপাল পৰি থাকে তেতিয়া দি দিব গছজোপা পাতটো লাগি থাকিব ভালদৰে এইবিলাক পোকক ধ্বংস নকৰিব কেতিয়াও সিহঁতে আমাৰ বন্ধু হয় এইবিলাক যিবিলাকৰ ফটো দিছোঁ সেইবিলাক আমাৰ বন্ধু পোকা হয় সিহঁতক ধ্বংস নকৰিব সিহঁতে আপোনাৰ একো অনিষ্ট নকৰে একদম তলৰ পৰা ওপৰলৈকে এনেকৈ বহুত পোকা আছে যিবিলাক কেতিয়াও ধ্বংস কৰিব নাপায় মই আকৌ কৈছোঁ এইবিলাক আমাৰ বন্ধু হয় বুজি পাইছে ফটো ল'লেনে ধন্যবাদ মই কৃষকৰ দ্বাৰাই ধন্যবাদ দিছোঁ মোৰ কৃষক এয়া হ'ল তেওঁলোকৰ দ্বাৰাই আপোনালোকক ধন্যবাদ দিছোঁ কিবা প্ৰশ্ন থাকিলে তেতিয়া আপোনালোকৰ প্ৰশ্ন মোৰ উত্তৰ হাত চাপৰি দিয়ক